আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িবলৈ ভাৰতীয়ৰ এক স্বাভাৱিক ক্ষমতা আছে। ইয়াৰে পোনপটীয়া সম্পৰ্ক স্থাপন হয় আত্মসন্মান আৰু স্বাৱলম্বনেৰে। নেটৱৰ্ক 18ৰ উদ্যোগত স্বাভিমান ভাৰত প্ৰেজেণ্টেড বাই ITCয়ে দেশৰ ভিন্ন কোণৰ পৰা এনে কিছু কাহিনী আপোনালোকলৈ আগবঢ়াইছে। আপোনাক চৰকাৰৰ সহায় অবিহনে সমস্যা সমাধান কৰি থকা সকলো দেশৰ ভাৰতীয়সকলৰ কাহিনী দেখুৱাব। এইটো অসমৰ এটা ষ্টাৰ্টআপৰ কাহিনী যিয়ে বিশ্বব্যাপী অৰ্থনৈতিক কাৰ্যকলাপ অনুসৰণ কৰিবলৈ শুদ্ধ ৰূপত তথ্য বিশ্লেষণ প্ৰদান কৰি আছে। गुवाहाटी स्थित तथ्य अर्थ लगभग रियल टाइम पर आर्थिक गतिविधियों को मॉनिटर करने के लिए उपकरणों का निर्माण करती है। इसका लक्ष्य डेटा कैप्चर करने के लिए स्पेस टेक्नोलॉजी और आर्टिफिशियल इंटेलिजेंस में नवीनतम प्रयोग करके डेटा को सर्विस प्लेटफॉर्म के रूप में मुहैया कराना है। तथ्य अर्थ की स्थापना की यहाँ के CEO गुंजन ठाकुरिया ने, जो कि IIT मद्रास के पूर्व छात्र रहे हैं। तथ्य अर्थ के प्रोप्राइटरी डीप लर्निंग एल्गोरिथम को प्रमुख शिक्षाविदों और उद्योग विशेषज्ञों के सहयोग से विकसित किया गया है। We want to use AI to help effective functioning of our nation and society. Our tools, we envision our tools could be used by different important stakeholders of our society like government bodies, farmers, defense, etc. to effectively make better decisions which would lead to a stronger Bharat. यह मशीन लर्निंग और रिमोट सेंसिंग तकनीक का इस्तेमाल करके सैटेलाइट इमेजरी और जियो लोकेशन जैसे वैकल्पिक डेटा स्रोतों पर उपयोग करता है। यह स्टील इंडेक्स, मेटल इंडेक्स, ऑटो मैन्युफैक्चरिंग इंडेक्स और कमोडिटी प्राइस इंडेक्स जैसे उत्पाद बनाता है। तथ्य अर्थ डेटा और एनालिटिक्स में अत्याधुनिक तकनीक का निर्माण कर रहा है और वो भी स्वाभिमानी रास्ता अपनाकर। বাঘ মেকুৰীৰ যুঁজ বাস্তৱত নহয়। এইবাৰ নিৰ্বাচনত হ'ব বাঘ মেকুৰীৰ যুঁজ। নিৰ্বাচনৰ প্ৰাক্ষণত কোনে কাক আখ্যা দিলে মেকুৰী। বাঘৰ সৈতে মেকুৰীৰ যুঁজ বাস্তৱত বাঘ মেকুৰীৰ যুঁজ নহয়। এইবাৰ নিৰ্বাচনী যুঁজতহে মেকুৰীৰে যুঁজিব বাঘে। ৰাজনীতিত নিজকে বাঘ বুলি চিনাকি দি অহা ৰামপ্ৰসাদ শৰ্মা। কংগ্ৰেছ নেতা ৰামপ্ৰসাদ শৰ্মাৰ মন্তব্য, বৰছলাৰ বিজেপি বিধায়ক তথা বিজেপি প্ৰাৰ্থী গণেশ লিম্বু হেনো মেকুৰী। মেকুৰীৰ দৰেই মুখৰ মাত নাই গণেশ লিম্বুৰ। তেওঁ মাতে নাই। টাইগৰৰ মাত গুজৰিনী বহুত দূৰলৈ শুনা যায়। মহ, হাতী, ভালু চবে ভয় কৰি পলায় আৰু মেকুৰীৰ মাতত কোনো নপলায়। মেকুৰী আৰু মাতে নাই বেচাৰা। আৰু নিজকে বাঘৰ সৈতে তুলনা কৰি RP শৰ্মাই ক'লে, বাঘ আৰু মেকুৰীৰ যুঁজত জয় হ'ব বাঘৰে। মেকুৰী আৰু টাইগৰৰ ভিতৰত যুঁজ হ'লে কাৰ যুঁজ হয় এইটো আপুনি বুজি লওক। আৰে ইয়াত বিজেপি কেণ্ডিডেট, আৰে মোৰ গুজৰিনী গোটেই অসম এনে গোটেই দিল্লীও শুনে বাঘ চিঞৰ জয় হয়। বাঘ কেতিয়া হাৰিছে? মেকুৰী যাব বংগোপসাগৰত। বংগোপসাগৰত হিমন্ত বিশ্ব শৰ্মাৰ লগে লগে একেও ছাগলী নাখায় কি বিজেপি নেতাই নকয় কি। লগতে বৰছলাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে চিনাকি কৰি দিলে অসমৰ ৰাজনীতিৰ আৰু এটা বাঘ। ক'লে হাগ্ৰামা মহিলাৰী বড়োৰ টাইগাৰ আৰু RP শৰ্মা গোৰ্খাৰ টাইগাৰ। বড়ো টাইগাৰ হ'ল আমাৰ হাগ্ৰামা মহিলাৰী, গোৰ্খা টাইগাৰ আপোনালোক আগতে আছে RP শৰ্মা। দুটা বাঘ লগ লাগিলে বাকী আৰু নাথাকে আৰু বিজেপিয়ে খাই পেলাম। এতিয়া দিনে ৰাতিয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত RP শৰ্মাৰ দাবী, এতিয়া হেনো বিজেপি নেতাই দিনে ৰাতিয়ে কেৱল চিন্তা কৰে RP শৰ্মাৰ কথা। আটাইতকৈ বেছি মূৰৰ কামুৰণি বিজেপিৰ হৈছে RP শৰ্মা। JP নাড্ডা ডাঙৰ ইয়াত আহিলে, বৰছলাত আহিব লাগিছিল, তেজপুৰত 5টা সমষ্টিলৈ মিটিং কৰিব লাগিছিল। অকল RP শৰ্মাই দেখে। সপোনতো RP শৰ্মা, উঠোতে RP শৰ্মা। বিজেপিক বাঘৰ চুঙত নোসোমাবলৈও সকিয়নি দিলে RP শৰ্মাই। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট।